নমস্কাৰ আমি সকলোৱে গম পাইছোঁ যে আগন্তুক 7 মে'ৰ ভিতৰত আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকী আৰু বিদ্যালয়খনৰ আন এটি অল্টাৰনেটিভ নাম্বাৰ আমি শিক্ষা হেতু পৰ্টেলত গৈ পেলাই আপডেট কৰিব লাগিব আৰু ভেৰিফাই কৰাব লাগিব। এই কামখিনি আমি 7 মে'ৰ ভিতৰত কৰিব লাগিব আৰু এই আপডেটছ আমি কেনেকৈ কৰিব লাগে আজি ভিডিঅ'টোত মই আপোনালোকৰ শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে এই কামটো কৰিবৰ কাৰণে প্ৰথমতে শিক্ষা হেতুৰ ৱেবছাইটত ক্ৰম ব্ৰাউজাৰত আপোনালোকে শিক্ষা হেতুৰ ৱেবছাইটটো খুলিব লাগিব। খোলাৰ পিছত আমি জানো কেনেকৈ খুলিব লাগে, আমি লগ ইন কৰিব লাগিব স্কুলৰ ইউজাৰ আইডি অৰ্থাৎ স্কুলৰ ডাইচ কোডটো দি পাছৱৰ্ড দি আমি ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লৈ পেলাই কেপচা দি পেলাই লগ ইন কৰিব লাগিব। মই প্ৰথমতে এই কামখিনি কৰি লৈছোঁ। আমি সকলোৱে জানো লগ ইন কৰাৰ পিছত আমাৰ এনেধৰণৰ ডেছবৰ্ড এটা খোল খায় আৰু এই বাওঁ কোণত থকা আমি এই তিনিটা আচত আমি ক্লিক কৰি দিব লাগিব। তাত ক্লিক কৰাৰ পাছত এনেধৰণৰ এটা স্ক্ৰীন খোল খাই আহিব। তাৰে আমি প্ৰথমতে যোনটো আছে স্কুল মেনেজমেণ্ট আমি তাত ক্লিক কৰিম আৰু ক্লিক কৰাত প্ৰথমতে আমি স্কুল প্ৰফাইল বুলি যি পাম তাক আমি ক্লিক কৰিম। মই স্কুল প্ৰফাইল ক্লিক কৰি লৈছোঁ। স্কুল প্ৰফাইল ক্লিক কৰিলে এনেধৰণৰ এটা স্ক্ৰীন আমাৰ খোল খাই আহিব। ইয়াৰে অকণ তললৈ আমি স্ক্ৰল ডাউন কৰিব লাগিব। এতিয়া ইয়াত আপোনালোকে দেখা পাই আছে যে ইয়াত আপোনালোকৰ SMC SMDC হেডমাষ্টাৰ নাম্বাৰটো থাকিব, হেড টিচাৰৰ নাম্বাৰটো কণ্টেক্ট নাম্বাৰ বুলি থাকিব, অল্টাৰনেটিভ কণ্টেক্ট নাম্বাৰ বুলি আৰু এটা নাম্বাৰ আছে স্ক্ৰীনত আপোনালোকে দেখা পাই আছে। ইয়াত আপোনালোকে চেক কৰিব লাগিব প্ৰথম কণ্টেক্ট নাম্বাৰটো হেড টিচাৰৰ নাম্বাৰ, এইটো ঠিকে আছে নে নাই। যদি ঠিকে আছে কোনো কথা নাই, আৰু যদি আপডেট কৰাৰ প্ৰয়োজন আছে কিবা ভুল হৈ আছে তেতিয়া আপোনালোকে এইটো আপডেট কৰিব। আৰু দ্বিতীয় নাম্বাৰটো স্কুল অল্টাৰনেটিভ কণ্টেক্ট নাম্বাৰ বুলি আছে, অৰ্থাৎ এই নাম্বাৰটো প্ৰথম হেড টিচাৰজনৰ নাম্বাৰ, প্ৰথম এছিষ্টেণ্ট টিচাৰজনৰ ফাৰ্ষ্ট এছিষ্টেণ্ট টিচাৰৰ নাম্বাৰ হয়। সেই নাম্বাৰটো যদি কিবা ভুল হৈ আছে তেতিয়াহ'লে সেইটো আপোনালোকে কাৰেক্ট কৰি ল'ব লাগিব। এতিয়া মোৰ এই নাম্বাৰটো অকণ ভুল হৈ আছে, মই এইটো আপডেট কৰি দি আছোঁ। আগৰ হেড এছিষ্টেণ্ট টিচাৰজনৰ নাম্বাৰ আছিলে যোনজন ইতিমধ্যে ৰিটায়াৰ হৈছে, গতিকে মই নাম্বাৰটো শুদ্ধ কৰি আছোঁ। গতিকে মই নাম্বাৰটো কাৰেক্ট কৰিলোঁ। কৰাৰ পিছত অকণ তললৈ আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে ইয়াত চাওক কেনচেল আৰু ছেভ চেঞ্জেছ বুলি দুটা অপশ্যন পাই আছে। ইয়াৰে মই এতিয়া ছেভ চেঞ্জেছটো যদি ক্লিক কৰি দিওঁ তেতিয়াহ'লে মোৰ এই আপডেশ্যন প্ৰক্ৰিয়াটো সমাপ্ত হ'ব। মই ছেভ চেঞ্জেছত ক্লিক কৰিছোঁ আৰু মোৰ এই আপডেট প্ৰক্ৰিয়াটো হৈ গ'ল। আপোনালোকে কিছু সময়ৰ পিছত যদি আকৌ চেক কৰে তেতিয়াহ'লে আপোনালোকৰ নাম্বাৰটো চেঞ্জ হৈ অহা আপোনালোকে দেখা পাব। গতিকে এইদৰে আমি প্ৰধান শিক্ষকজনৰ ফোন নাম্বাৰ আৰু বিদ্যালয়ৰ অল্টাৰনেটিভ নাম্বাৰটো আমি কাৰেক্ট কৰিব, আপডেট কৰিব পাৰোঁ, ভেৰিফাই কৰিব পাৰোঁ। ধন্যবাদ।